Hello everyone, welcome to Advait RS Academy. আমি 21st Augustor important current affairs or topics লৈ আহিছো. Let's start the class. First topic to হৈছে আমাৰ India Eurasia trade deal. Okay, so আমি দেখা পাইছো যে আমাৰ ইন্ডিয়া আৰু ইউৰেছিয়াৰ যোনখন ট্ৰেড ডিলৰ কথা সেইখনৰ ওপৰত টাৰ্মছ অফ ৰেফাৰেন্স সাইন হৈছে. ওকে, সো টাৰ্মছ অফ ৰেফাৰেন্স কি হয় বেসিক্যালি যেতিয়া আমি এখন যদি আমি দুখন কান্ট্ৰিয়ে ট্ৰেড কৰিবলৈ লৈছো তেনেহলে টাৰ্মছ অফ ৰেফাৰেন্স সাইন কৰা মানে দুইখন কান্ট্ৰিয়ে কি কৰিছে ডিসকাস কৰিছে যে কেনেকুৱা ধৰণৰ স্ট্ৰাকচাৰ থাকিব ৰাইট কি লিমিটেশন থাকিব কিহৰ ওপৰত আমাৰ ট্ৰেডটো হ'ব বেসিক্যালি টাৰ্ম অফিচিয়েল ল্যাঙ্গুৱেজত যদি টাৰ্মছ অফ ৰেফাৰেন্স বুলি কওঁ এটো যিকোনো এটা প্ৰজেক্টৰ তাতে স্ট্ৰাকচাৰ তাৰ অবজেক্টিভস তাৰ লিমিটস বাকি হে ডেফিনিট প্ৰজেক্টৰ ওপৰত কেনেকুৱা ধৰণৰ কি থাকিব হে কথাখিনি টাৰ্মছ অফ ৰেফাৰেন্সত উল্লেখ থাকে গতিকে ইন্ডিয়া আৰু ইউৰেছিয়া যিখন ট্ৰেড ডিল কৰিব তাতে আমাৰ কি হ'ব ওকে কি থাকিব বা তাত লিমিটস কি থাকিব স্ট্ৰাকচাৰটো কি হ'ব হে কথাখিনি আমি টাৰ্মছ অফ ৰেফাৰেন্সতে ডিসকাস কৰিলো সো ট্ৰেড ডিলখনৰ কথা আগবঢ়া আগত আমি টাৰ্মছ অফ ৰেফাৰেন্সত ডেজিগনেটেড আমি পইণ্টছ কিছুমান দি দিও যে এইখিনি থাকিব এনেকুৱা প্ৰসিডিউৰ হ'ব আৰু এইখিনি লিমিট থাকিব বা এইখিনি অবজেক্টিভছৰ ওপৰত বা এটো এৰিয়া ওপৰতে আমি কথা পাতিম ওকে সো হেতুৱে হৈছে অফিচিয়েল ল্যাঙ্গুৱেজত টাৰ্মছ অফ ৰেফাৰেন্স আৰু এই টাৰ্মছ অফ ৰেফাৰেন্স আমি যিবোৰ আমাৰ ট্ৰেড ডিল হয় বেসিক্যালি ট্ৰেড ডিল বিলাকৰ আগত কৰাৰ আগতে টাৰ্মছ অফ ৰেফাৰেন্সটো দুখন কান্ট্ৰিয়ে সাইন কৰে বা যদি মাল্টিলেটাৰেল হয় তিনিখন কান্ট্ৰি বা বেছি কান্ট্ৰি হলে গুটেইখন মিলি ডিসকাস কৰে ওকে আৰু এনিও আমি যদি চাওঁ অফিচিয়েল লেভেলত যেতিয়া এনেকুৱা ধৰণৰ প্ৰজেক্টস হয় তেতিয়া টাৰ্মছ অফ ৰেফাৰেন্স বুলি ক'লে আমি এটা আইডিয়া পাই যাওঁ যে কি হ'ব ডিলটোত ওকে এতিয়া আমি যদি চাওঁ যে এই এগ্ৰিমেন্টখন এনেকুৱা এটা সময়ত আহিছে যোনটো সময়ত আমাৰ ইন্ডিয়াই ইউএছৰ যোনবোৰ টেৰিফ হেতু আমি দেখি আছো ৰাইট ইউএছএ আমাৰ ওপৰত টেৰিফ লগাই আছে ৰাইট আৰু মেইনলি আমি এতিয়া কি কৰিছো ইন্ডিয়া আৰু যিটো আমাৰ ইউৰেছিয়া ওকে যি আমি ইউৰেছিয়া বুলি মানে ইউৰোপ আৰু এছিয়ান কান্ট্ৰিজ ওকে ইউৰেছিয়াৰ বেসিক্যালি যিটো ইকনমিক ইউনিয়ন তেওঁলোকৰ লগত আমি এখন কম্প্ৰিহেনসিভ ফ্ৰী ট্ৰেড এগ্ৰিমেন্ট ওকে ফ্ৰী ট্ৰেড এগ্ৰিমেন্ট এখন আমি ইনিশিয়েট কৰাৰ কথা ভাবি আছো যেনেকৈ আমি যদি দেখা পাওঁ আমাৰ ৰিসেন্টলি ইন্ডিয়া আৰু ইউনাইটেড কিংডমে বহুত বছৰ নেগোসিয়েশনৰ পিছত কি কৰিলে ফ্ৰী ট্ৰেড এগ্ৰিমেন্ট সাইন কৰিলে ৰাইট খুব গুৰুত্বপূৰ্ণ হয় তো তেনেকৈ আমি ইউৰেছিয়ান ইকনমিক ইউনিয়নৰ লগত আমি ফ্ৰী ট্ৰেড এগ্ৰিমেন্টৰ নেগোসিয়েশনৰ কথা আমি আগবাঢ়িব ওলাইছো ৰাইট নেগোসিয়েশন কৰা এতিয়া ইউৰেছিয়ান ইকনমিক ইউনিয়ন কোন কেইখন কান্ট্ৰি আছে ইউৰেছিয়ান ইকনমিক ইউনিয়ন ইউ বুলি ক'লে আমাৰ কি কান্ট্ৰি আছে আমাৰ ৰিপাব্লিক অফ আৰ্মেনিয়া ওকে ৰিপাব্লিক অফ আৰ্মেনিয়া আছে ৰাইট ৰিপাব্লিক অফ বেলাৰুছ আছে ওকে দেন আমাৰ ৰাছিয়ান ফেডাৰেশন আছে বেসিক্যালি ৰাছিয়া ওকে দেন ৰিপাব্লিক অফ কাজাকিস্তান ওকে আৰু কিৰগিস্তান ৰিপাব্লিক মানে কাজাকিস্তান কিৰগিস্তান আৰ্মেনিয়া বেলাৰুছ আৰু ৰাছিয়া ওকে এইকেইখন কান্ট্ৰি হৈছে ইউৰেছিয়ান ইকনমিক ইউনিয়ন ওকে এই ইউৰেছিয়ান ইকনমিক ইউনিয়নৰ মেম্বাৰ হৈছে এইকেইখন কান্ট্ৰি ওকে ভেৰি ইম্পৰ্টেণ্ট আৰু সিগনিফিকেন্ট হয় আমাৰ কাৰণে বিকজ আমি দেখা পাইছো যে অলৰেডি আমি ৰাছিয়াৰ লগত বাইলেটাৰেল টাইজ আৰু ষ্ট্ৰেটেজিক্যালি আমি মানে ইণ্ডিয়াৰ ষ্ট্ৰেটেজিক ইণ্টাৰেষ্টৰ কথা নজৰত ৰাখি আমি কি কৰিছো আমি আৰু তেওঁলোকৰ লগত আগবাঢ়িছো ৰাইট আমি দেখা পাইছো ৰিসেন্টলি যিহেতু আমাৰ ইউএছএ ইণ্ডিয়াক ৰাছিয়াৰ পৰা ক্ৰুড অইল ইম্পৰ্ট কৰাৰ কাৰণে আমাৰ ওপৰত সেংচনছ লগাইছে বাট আমি ৰাছিয়াৰ লগত আমাৰ এটা ভাল ষ্ট্ৰেটেজিক ৰিলেশ্যন আছে ৰাইট আৰু ৰাছিয়াও আমাক আৰু বিভিন্ন ধৰণৰ সেক্টৰত ফাৰ্টিলাইজাৰ্স এণ্ড অল ৰাইট দেন আমি 60 to 70% অফ আমাৰ যিবোৰ আমাৰ মিলিটাৰী কম্পনেণ্টছ সেইবোৰ অৰিজিন ৰাছিয়ান অৰিজিন হয় গতিকে ৰাছিয়া অলৰেডি আমাৰ কাৰণে বহুত ষ্ট্ৰেটেজিক ইণ্টাৰেষ্টৰ এখন কান্ট্ৰি আৰু তাৰ লগতে আমি এতিয়া ইউৰেছিয়ান ইকনমিক ইউনিয়নৰ কথাও আমি ডিসকাস কৰাত বেসিক্যালি ফ্ৰী ট্ৰেড এগ্ৰিমেন্টৰ কথাত আগবাঢ়িছো ৰাইট এতিয়া আৰু ট্ৰেড আৰু ইকনমিক কনটেক্সটত যদি চাওঁ আমি যদি চাওঁ যে ইণ্ডিয়া আৰু ইউৰেছিয়ান ইকনমিক ইউনিয়নৰ ট্ৰেড টাৰ্ণঅভাৰ বহুত ইনক্ৰিজ হৈছে ওকে এৰাউণ্ড 69 বিলিয়ন US ডলাৰ হৈছিলে 2024 বছৰত ৰাইট আৰু লগতে আমি যদি চাওঁ ইউৰেছিয়ান ইউনিয়নৰ যিকেইখন কান্ট্ৰি গোটেইকেইখন কান্ট্ৰিৰ কম্বাইন্ড যদি তেওঁলোকৰ জিডিপি চাওঁ এৰাউণ্ড 6.5 বিলিয়ন ট্ৰিলিয়ন US ডলাৰ এটা সিগনিফিকেন্ট ইম্পেক্ট আছে আৰু এই কান্ট্ৰি কেইখন ইণ্ডিয়াৰ এনাৰ্জি মিনাৰেলছ ডিফেন্স আৰু কানেক্টিভিটিৰ কাৰণে বহুত সিগনিফিকেন্ট ৰাইট বিকজ আমি যদি চাওঁ আমি এতিয়া যেনেকৈ আমি যোনকেইখন কান্ট্ৰি আমি দেখা পালো
কিৰগিস্তান আৰু কাজাকিস্তান এণ্ড অল এই কাণ্ট্ৰি কেইখনৰ থ্ৰু আমাৰ আমি থ্ৰু ইউৰোপৰ কাৰণে আমাৰ কানেক্টিভিটিত বহুত হেল্প কৰে ৰাইট আৰু বিশেষকৈ যোনবোৰ মিনাৰেলছ এনাৰ্জি ডিফেন্স সেইখিনি ছেক্টৰত ইণ্ডিয়া এওঁলোকৰ ওপৰত এটা ষ্ট্ৰেটেজিক আমাৰ ইণ্ডিয়া এটা ৰোল দেখা পাইছে ৰাইট ইণ্ডিয়াৰ ইণ্টাৰেষ্ট বেচিকেলি আমি অল্টাৰনেটিভ ট্ৰেড পাৰ্টনাৰ বিচাৰি আছোঁ যিহেতু আমাৰ ৱেষ্টাৰ্ণ কাণ্ট্ৰিজৰ আমি প্ৰেছাৰ দেখা পাইছোঁ বেচিকেলি আমি ইউ এছ এণ্ড দ্য ৱেষ্ট সেই কাণ্ট্ৰিবিলাকৰ যিহেতু তেওঁলোকে ৱেষ্ট ডমিনেঞ্চ দেখাব বিচাৰে গ্ল'বেল লেভেলত গতিকে সেই হিচাপত আমি ইণ্ডিয়ায়ো অলপমান আমাৰ ষ্ট্ৰেটেজিটো চেঞ্জ কৰি বেলেগ কাণ্ট্ৰিৰ ওপৰতো আমি নিৰ্ভৰ হ'বলৈ আমি পাৰ্টনাৰশ্বিপ কৰিবৰ কাৰণে আগবাঢ়িছোঁ ৰাইট আৰু আমাৰ ইউৰোছিয়ান মাৰ্কেটত আমি এক্সেছ পাম বেচিকেলি আমাৰ যোনটো ইণ্টাৰনেশ্যনেল নৰ্থ চাউথ ট্ৰান্সপৰ্ট কৰিডৰ ৰাইট দেন ইণ্ডিয়াই যিটো চাবাহাৰ পৰ্টৰ ওপৰত ইনভেষ্টমেণ্ট কৰিছে চ' এইকেইটা আমাৰ কাৰণে ষ্ট্ৰেটেজিকেলি খুব ইম্পৰ্টেণ্ট ৰাইট অ'কে চ' ভেৰি ভেৰি ইম্পৰ্টেণ্ট দেন ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টৰ যদি আমি ছিগনিফিকেঞ্চটো চাওঁ কি হ'ব যে আমাৰ ইকনমিখন ডাইভাৰ্চ হ'ব ৰাইট মানে আমি ট্ৰেডিশ্যনেল যোনবোৰ আমাৰ অলৰেডি পাৰ্টনাৰ্ছ আছে আমি যাৰ লগত যোনকেইখন কাণ্ট্ৰিৰ লগত ট্ৰেডিশ্যনেলি বহুত যুগৰ পৰাই যি ট্ৰেড কৰি আছোঁ তাৰ বাহিৰেও আমি বাকী কাণ্ট্ৰিবিলাকতো আমি আমাৰ ট্ৰেড কৰিব পাৰিম ৰাইট আমাৰ ষ্ট্ৰেটেজি আমাৰ বেচিকেলি ডাইভাৰ্চিটিটো বাঢ়িব ৰাইট দেন আমি কি কৰিম লং টাৰ্ম যিটো আমাৰ অইল গেছ এণ্ড মিনাৰেল ছাপ্লাই আহি আছে স্পেচিফিকেলি ফ্ৰম ৰাছিয়া আৰু কাজাকিস্তান এই দুখন কাণ্ট্ৰি এইকেইটা ছেক্টৰত এইকেইটা এনাৰ্জি ছেক্টৰত খুব ছিগনিফিকেণ্ট হয় আমাৰ কাৰণে ৰাইট আৰু সেইকাৰণে আমি লং টাৰ্ম লেভেলতো তেওঁলোকৰ লগত আমি ট্ৰেডৰ কাৰণে আগবাঢ়িম ৰাইট আৰু জিঅ' পলিটিকেল অভিয়াছলি এডভান্টেজ আছে বিকজ এইকেইখন কাণ্ট্ৰি বেচিকেলি যদি চাওঁ আমাৰ চেণ্ট্ৰেল এছিয়াত বেচিকেলি কাজাকিস্তান কিৰগিস্তান বেলাৰুছ এণ্ড অল চেণ্ট্ৰেল এছিয়াত আমি তেওঁলোকৰ লগত যদি আমি এজ এন এলাই থাকোঁ দেন আমাৰ চেণ্ট্ৰেল এছিয়াত যিটো ইম্পৰ্টেঞ্চ সেইটো আমি আৰু এডভান্টেজ ল'ব পাৰিম ৰাইট লগতে আমাৰ ইণ্ডিয়াৰ যোনখিনি এক্সপৰ্ট ছেক্টৰ সেইখিনি আৰু বুষ্ট হ'ব ৰাইট যেনে ফৰ এক্সাম্পল আমাৰ ফাৰ্মাচিউটিকেলছ IT ছাৰ্ভিচেছ টেক্সটাইল এগ্ৰিকালচাৰেল প্ৰডাক্টছ ইঞ্জিনিয়াৰিং গুডছ এইবিলাকে আৰু ডাইভাৰ্চ মাৰ্কেটত আমি এক্সপৰ্ট কৰিব পাৰিম ৰাইট আৰু লগতে ইণ্ডিয়াৰ যিটো আমাৰ ৰিজনেল আমি ইণ্টিগ্ৰেশ্যন বেচিকেলি আমাৰ মাল্টিলেটাৰেল যোনবোৰ প্লেটফৰ্ম আছে CO ব্ৰিক্স এণ্ড অল তাৰ লগতে আমি আৰু এংগেজমেণ্ট বঢ়াব পাৰিম অ'কে চ' এই ট্ৰেড ডিলখন খুব ছিগনিফিকেণ্ট লেটছ চি যে ইয়াৰ পিছত অভিয়াছলি এইটো নহয় যে টাৰ্মছ অফ ৰেফাৰেঞ্চ চাইন হৈছে মানে এনেকুৱা নহয় যে ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টখন আজিয়ে এবছৰৰ ভিতৰতে হৈ যাব ন ইটছ নট পচিবল অভিয়াছলি গোটেইকেইখন মেম্বাৰ কাণ্ট্ৰিয়ে নিজৰ মতামত দিব লাগিব গোটেইবোৰ চাব লাগিব ৰাইট কাৰ কোনটো ইণ্টাৰেষ্ট হয় কি থাকিব এতিয়া ইণ্ডিয়াও নিজৰ এছপেক্টটো ৰাখিব গতিকে অলপতো টাইম লাগিব যেনেকৈ ইণ্ডিয়া UK ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টখন কিমান বছৰ লাগি গ'ল ৰাইট ত' we can expect it will take some time but definitely time লাগিলেও এইটো আমাৰ ইণ্ডিয়াৰ এটা বেনিফিটত থাকিব okay so this is very very important okay then ইয়াৰে ৰিলেটেড এটা মেইনছ প্ৰেক্টিছ কুৱেশ্যন আপোনালোকৰ যদি ডাউট থাকে আমাক কমেণ্ট ছেকশ্যনত জনাব ৰাইট দেন নেক্সট টপিকটো হৈছে আমাৰ খুব গুৰুত্বপূৰ্ণ টপিক ইণ্ডিয়ান ইনষ্টিটিউটছ অফ মেনেজমেণ্ট এমেণ্ডমেণ্ট বিল 2025 নিউজত কিয় আছে বিকজ আমি যোৱাকালি দেখা পাইছোঁ যে পাৰ্লিয়ামেণ্টে এই বিলখন পাছ কৰিলে অ'কে পাৰ্লিয়ামেণ্ট হেজ এপ্ৰুভ পাছ দিছ বিল আৰু তাৰ জৰিয়তে আমাৰ অসমে কি পাইছে প্ৰথমখন IIM ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট আমাৰ গুৱাহাটীত এষ্টাব্লিছ কৰা হ'ব আৰু খুব ছিগনিফিকেণ্ট অসম এণ্ড নৰ্থ ইষ্টৰ কাৰণে এইটো এটা খুবেই গুৰুত্বপূৰ্ণ ইনিচিয়েটিভ হয় ৰাইট আৰু ভেৰি ভেৰি ছিগনিফিকেণ্ট নিউজ এতিয়া এই যোনটো ইনিচিয়েটিভ এইটো হৈছে আমাৰ স্পেচিয়েল যিটো ডেভেলপমেণ্ট পেকেজ এনাউন্স কৰা হৈছিলে কেতিয়া আমাৰ যিটো হিষ্টৰিক পিচ একৰ্ড চাইন হৈছিলে অ'কে আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া গভৰ্ণমেণ্ট অফ আছাম আৰু আলফা অ'কে এই প্ৰ'টক যোনটো আলফা গ্ৰুপ আছিলে এই তিনিটা গ্ৰুপৰ মাজত বেচিকেলি ইণ্ডিয়ান গভৰ্ণমেণ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্ট আমাৰ অসমৰ ষ্টেট গভৰ্ণমেণ্ট আৰু প্ৰ'টক আলফা গ্ৰুপৰ মাজত যেতিয়া আমাৰ পিচ এগ্ৰিমেণ্টটো চাইন হৈছিলে তেতিয়া এটা স্পেচিয়েল ডেভেলপমেণ্ট পেকেজৰ কথা এনাউন্স কৰা হৈছিলে যাতে আমাৰ অসমৰ ইউথ বা অসমত আমাৰ গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট হয় ইউথৰ কাৰণে কাম কৰে তাৰে পাৰ্ট হিচাপে এইখন ইনষ্টিটিউট অসমত বিশেষকৈ গুৱাহাটীত এষ্টাব্লিছ কৰিব আৰু তাৰ কাৰণে যোনটো ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট বিল সেইখন এমেণ্ড কৰা হৈছে ৰাইট চ' বেচিকেলি অসম আৰু নৰ্থ ইষ্টত আমি হলিষ্টিক ডেভেলপমেণ্টৰ কথা নজৰত ৰাখি এইটো ইনিচিয়েটিভ আমাৰ লোৱা হৈছে ৰাইট বেনিফিটছ কি থাকিব যেনেকৈ আমাৰ ইউথবিলাকৰ বেচিকেলি আমাৰ ইউথবিলাকৰ যিবোৰ এছপিৰেশ্যনছ অ'কে আমাক ৱৰ্ল্ড ক্লাছ মেনেজমেণ্ট এডুকেশ্যন আমি ইয়াতে পাম এতিয়া নৰ্মেলি কি হয় আমাৰ অসমৰ বা নৰ্থ ইষ্টৰ ল'ৰা ছোৱালীবিলাকে যোনে মেনেজমেণ্টত নিজৰ ফিউচাৰটো ছিকিউৰ কৰিব খোজে তেওঁলোকে কি হয় আমাৰ বাহিৰত যিকেইখন IIM আছে
সেইকেইখনত অবভিয়াছলি ল'ব লাগে বিকজ এণ্ট্ৰেঞ্চ হোৱাৰ পিছত তাতেই তেওঁলোকে চিট পায় বাট এতিয়া যদি গুৱাহাটীত এখন নহয় দেন নৰ্থ ইষ্টৰ ষ্টুডেণ্টছে তেওঁলোকে যেতিয়া এক্সাম দিব তেতিয়া এটলিষ্ট নৰ্থ ইষ্টৰ গুৱাহাটীখনত তেওঁলোকে চইচ ৰাখিব পাৰিব ৰাইট চ' দিছ উইল বি ভেৰি ভেৰি বেনিফিচিয়েল দেন ইকনমিক ইম্পেক্ট ডেফিনেটলি হ'ব বিকজ এনেকুৱা এখন ৱৰ্ল্ড ক্লাছ যদি আমাৰ ইনষ্টিটিউশ্যন থাকে তেনেহ'লে আমি স্কিল মেনেজাৰ্ছ আমি ইয়াৰ পৰা আমি পাম অ'কে আমাৰ স্কিল মেনেজাৰ্ছ ওলাব আমাৰ বেচিকেলি আমাৰ অন্টাৰপ্ৰনাৰশ্বিপ আৰু বিজনেছৰ লিডাৰশ্বিপ দেখা পাম এতিয়া আমি যদি চাওঁ আমাৰ অসম বা নৰ্থ ইষ্টত আমি অলপমান পিছ পৰি আছোঁ ৰিগাৰ্ডিং অন্টাৰপ্ৰনাৰশ্বিপ আৰু বিজনেছ লিডাৰশ্বিপৰ ক্ষেত্ৰত ন' ডাউট বহুত ভাল ভাল আমাৰ ব্ৰেণ্ড বহুত ভাল ভাল অন্টাৰপ্ৰনাৰ্ছ আমাৰ ইয়াৰ পৰা ওলাইছে বাট ষ্টিল আমি যদি ৰেচিঅ'টো চাওঁ আমাৰ ৰেচিঅ'টো কম আৰু সেইকাৰণে আমি এটলিষ্ট অন্টাৰপ্ৰনাৰশ্বিপ আৰু বিজনেছ ডেভেলপমেণ্টত যদি লিডাৰ্ছ আমি ক্ৰিয়েট কৰিব পাৰোঁ দেন ডেফিনেটলি আমাৰ ইয়াৰে ইউথখিনি লগতে আমাৰ গোটেই ৰিজনত আমি গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট দেখা পাম আৰু লগতে এইখিনিয়ে কি কৰিব আমাৰ ইনভেষ্টমেণ্ট আৰু ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থটো আৰু ষ্ট্ৰং কৰিব আমাৰ ইয়াত আৰু ইনভেষ্টমেণ্ট হ'ব আৰু আমি কি কৰিম ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থ দেখা পাম ৰাইট আৰু লগতে অসমৰ লগতে আমাৰ গোটেই ৰিজনটো নৰ্থ ইষ্টৰ ৰিজনটোত আমি ইয়াতে ডেভেলপমেণ্ট পাম ৰাইট আৰু লগতে যিহেতু আমি স্পেচিয়েল ডেভেলপমেণ্ট পেকেজৰ কথা পাতিছিলোঁ যাতে আমাৰ ইয়াতে পিচ মেইনটেইন হৈ থাকে আৰু উলফা প্ৰটক্স গ্ৰুপে সেইটো এটা ডিছকাশ্যনছ কৰিছিলে চ' তাৰে যিহেতু আমাৰ এনাউন্সমেণ্ট আছিলে তাৰ জৰিয়তে এতিয়া আমাৰ গভৰ্ণমেণ্টে এইখন বেচিকেলি বিলখন পাছ কৰিছে আৰু গুৱাহাটীত আমাৰ IIMখন এষ্টাব্লিছ হ'ব ৰাইট ইট উইল ব্ৰিজ ৰিজনেল ডিছপেৰিটিজ ইন হায়াৰ এডুকেশ্যন ৱৰ্ল্ড ক্লাছ মেনেজমেণ্ট এডুকেশ্যন আহিব ইয়াতে ৰাইট ৰিচাৰ্চৰ ক্ষেত্ৰত আৰু লগতে বেচিকেলি বিজনেছ লিডাৰশ্বিপ আৰু আমাৰ ইকনমিক গ্ৰ'থত এইটো বহুতখিনি ইয়াতে হেল্প হ'ব ৰাইট IIM শ্বিলঙৰ পিছতে আমাৰ গুৱাহাটীখন কি হৈছে আমাৰ ছেকেণ্ড IIM ইন নৰ্থ ইষ্ট অ'কে এইটো আমাৰ নৰ্থ ইষ্টাৰ্ণ মানুহৰ কাৰণে খুব এটা ইম্পৰ্টেণ্ট ইনিচিয়েটিভ হিচাপে আমি ইয়াত দেখা পাইছোঁ ৰাইট দেন ইয়াৰ ৰিলেটেড এটা মেইনছ প্ৰেক্টিছ কুৱেশ্যন ট্ৰাই টু আনচাৰ দিছ অ'কে দেন নেক্সট টপিকটো হৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান MMUকে আই হোপ আপোনালোক সকলোৱে জানে এই ইনিচিয়েটিভটো কি হয় আমি দেখাই পাইছোঁ যে আমাৰ অনাৰেবল CMে অলৰেডি ইয়াৰে যিটো পেকেজ সেইটো ইনিচিয়েট কৰিছে কেইবাটাও কনষ্টিটুৱেঞ্চিৰ পৰা ৰাইট এটা ৰিভিজন হৈ যাব আপোনালোকে যদি চোৱা নাই অবজেক্টিভটো কি আছিলে এই ইনিচিয়েটিভটো যে আমাৰ যোনবোৰ মহিলা আমাৰ আত্মসহায়ক গোটত মেম্বাৰ হয় SHG ছেল্ফ হেল্প গ্ৰুপ আপোনালোকে নিশ্চয় ঘৰৰ ওচৰ পাজৰে যদি গাঁও অঞ্চলত থাকে নিশ্চয় দেখা পায় গম পাব যে আত্মসহায়ক গোটবিলাকত মহিলাসকলে কি কৰে তেওঁলোকৰ যিবোৰ বেচিক নিডছ বা তেওঁলোকৰ নিজৰ কাম কাজবোৰ তেওঁলোকে তাৰ জৰিয়তে কৰিব ট্ৰাই কৰে ৰাইট আৰু বিশেষকৈ ফাইনেন্সিয়েল ছাপৰ্ট এটা হয় সকলো কাৰণে চ' এই স্কিমটোৰ অবজেক্টিভ এইটোৱে হয় যে আমাৰ উইমেন যোনবোৰ SHG মেম্বাৰ্ছ আছে তেওঁলোকক ৰুৰেল মাইক্ৰ' এণ্টাৰপ্ৰনাৰ বনোৱাৰ কাৰণে এটা সুযোগ দিছে সেইকাৰণে এইটো লাখপতি বাইদেউ বুলি কয় ৰাইট আৰু ৰুৰেল গাঁৱৰ অঞ্চলত মাইক্ৰ' এণ্টাৰপ্ৰনাৰশ্বিপ অ'কে এগৰাকী মহিলাই যাতে এণ্টাৰপ্ৰনাৰ হ'ব পাৰে সেইটো অপৰচুনিটি অ'কে তাৰ কাৰণে ফাইনেন্সিয়েল যিটো ছাপৰ্ট লাগে সেইটো আমাৰ অসম চৰকাৰে প্ৰভাইড কৰিছে ৰাইট আমাৰ মহিলাসকলে যাতে মিনিমাম এবছৰত এনুৱেলি যাতে মিনিমাম 1 লাখ তেওঁলোকে যাতে উপাৰ্জন কৰিব পাৰে এই ফাইনেন্সিয়েল এছিষ্টেঞ্চৰ জৰিয়তে মানে যিটো ফাইনেন্সিয়েল এছিষ্টেঞ্চ দিব তাৰ জৰিয়তে তেওঁলোকে আৰু তেওঁলোকৰ যিকোনো বিজনেছ ষ্টাৰ্ট কৰিব পাৰে ৰাইট যিকোনো তেওঁলোকে যাতে আৰু তাৰ পৰা ইনকাম ৰেভিনিউ গ্ৰ'থ কৰে তেনেকুৱা প্ৰজেক্ট ল'ব পাৰে যাতে তেওঁলোক কি হয় এনুৱেলি তেওঁলোকে মিনিমাম যাতে 1 লাখ এটা ইনকাম জেনেৰেট কৰিব পাৰে ৰাইট আৰু এইটো যোনটো গ্ৰান্টিং ডেট দিয়া হ'ব এইটো এণ্টাৰপ্ৰনাৰশ্বিপ ফাণ্ড হিচাপে দিয়া গৈছে ৰাইট এতিয়া যেনেকৈ আমি চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযানৰ কথা কওঁ CMAAA তাতো আমাৰ ইনিচিয়েটিভ হৈছে যে যোনবোৰ আমাৰ ইউথ তেওঁলোকক আমি এজ এণ্টাৰপ্ৰনাৰ আমাৰ গভৰ্ণমেণ্টে এণ্টাৰপ্ৰনাৰ হ'বৰ কাৰণে তেওঁলোকক কি কৰিছে ফাইনেন্সিয়েল ছাপৰ্ট দিছে চিমিলাৰলি আমাৰ মহিলাসকলকো আমাৰ অসম চৰকাৰে এইটো ইনিচিয়েটিভৰ জৰিয়তে এওঁলোককো এণ্টাৰপ্ৰনাৰশ্বিপৰ ক্ষেত্ৰত আগবাঢ়িবৰ কাৰণে চান্স দিছে এতিয়া যোনবোৰ এলিজিবল মেম্বাৰ থাকিব তেওঁলোক বেচিকেলি আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছনৰ আণ্ডাৰত তেওঁলোকে কি পাব প্ৰত্যেকজন মহিলা মেম্বাৰে SHGটোৰ মেম্বাৰে 10,000 টকাকৈ পাব ছাপ'জ এটা SHGত এটা আত্মসহায়ক গোটত যদি 10গৰাকী মহিলা আছে দেন প্ৰত্যেকগৰাকীয়ে 10,000 টকাকৈ পাব ৰাইট চ' এইটো তেওঁলোকৰ ইনিচিয়েল যোনটো এটা ফাৰ্ষ্ট ফেজত 10,000কৈ দিব তাৰ পিছৰ ফেজখিনি ফাৰ্ডাৰ গভৰ্ণমেণ্টে এনাউন্স কৰিম বুলি কৈ আছে অ'কে এতিয়া এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব লাগিব
ক্ৰাইটেৰিয়া গিটা হৈছে যে প্ৰথম কথাটো যে মহিলাসকল যোন মেম্বাৰ হ'ব যোন কেইজন SHGৰ মেম্বাৰ আত্মসহায়ক গোটৰ অলৰেডি এজন মেম্বাৰ হ'ব লাগিব মানে অলৰেডি এটা SHGৰ লগত এগৰাকী মহিলা জড়িত হৈ থাকিব লাগিব ওকে তেনেকুৱা এগৰাকী মহিলাইহে এই ফাণ্ডটো ল'ব পাৰিব ৰাইট সেকেন্ডটো হৈছে যে তেওঁলোকৰ এটা ভ্যালিড বেংক একাউণ্ট থাকিব লাগিব যোনটো আধাৰৰ লগত লিংক থাকে ৰাইট আৰু যদি নাই তেনেহলে তেওঁ স্কিমটো এপ্লাই কৰাৰ আগতে একাউণ্টটো বনাই ল'ব পাৰিব নৰ্মেলি সকলোৰে থাকে বাট কিছুমান জেগাত দেখা যায় যে যদি এটা আত্মসহায়ক গোট আছে তেওঁলোকৰ গোটেই মেম্বাৰ লগ লাগি এটাই একাউণ্ট থাকে গ্ৰামীণ বিকাশ বেংকত হ'ল বা যিকোনো এটা বেংকত কিন্তু এতিয়া যদি তেওঁলোকৰ তেনেকৈ নিজাববীয়া একাউণ্ট নাই তেনেহ'লে স্কিমটো এপ্লাই কৰাৰ আগতে তেওঁলোকে বনাই ল'ব পাৰিব আৰু এইটো অলৰেডি প্ৰচেছ চলিলেই বহুতখিনি মানুহে এপ্লাইও কৰিলে এইটো যিহেতু ৰিচেণ্ট আমাৰ বহুতখিনি ফেজত বহুতকেইটা কনষ্টিটুৱেঞ্চিত আমাৰ CMA ফাণ্ডটো ৰিলিজ কৰিছে সেইকাৰণে নিউজত আছে চ' আমি মেম্বাৰশ্বিপৰ ক্ৰাইটেৰিয়াকেইটা চাই লৈছোঁ ৰাইট দেন ডিফল্টাৰ হ'ব নালাগিব যে মানে তেওঁলোকে যদি আগতীয়াকৈ বেংকৰ বা ফাইনেন্সিয়েল ইনষ্টিটিউচনৰ পৰা লোন লৈ থৈছে দেন টাইমত ৰিপে' কৰা হ'ব লাগিব অ'কে লোন ডিফল্টাৰ যদি হয় তেনেহ'লে এই স্কিমৰ বেনিফিটছ নাপাব ৰাইট দেন তেওঁৰ যিটো কাম কৰিব বা যিটো তেওঁ কাম কৰিম বুলি ভাবিছে সেই পাৰ্টিকুলাৰ বিজনেছৰ আইডিয়াটো এটা প্লেন তেওঁৰ নিজৰ থাকিব লাগিব ৰাইট যে এই 10,000টো যে দিব তেওঁ কেনেকুৱা ধৰণৰ কামত ইউজ কৰিব ৰাইট এটা প্লেন থাকিব লাগিব ৰাইট she must be involved in minimum one income generating activity on her own আৰু এটা যদি ইনকাম জেনেৰেটিং এক্টিভিটিত নিজে তেওঁ ইনভলভ হৈ থাকে ওকে সেইটো এটা ক্ৰাইটেৰিয়া হয় বেচিকেলি যদি আত্মসহায়ক গোটত মেম্বাৰ হয় তেনেহ'লে নিশ্চয় যিকোনো ইনকাম জেনেৰেটিং এক্টিভিটিত তেওঁলোক ইনভলভ থাকেই ৰাইট দেন ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কি হয় যে বেচিকেলি জেনেৰেল আৰু OBC কেটেগৰীৰ মহিলাসকলৰ তিনিটাতকৈ বেছি ল'ৰা ছোৱালী থাকিব নালাগিব মানে বৰ্তমান ক্ষেত্ৰত যদি চাওঁ যাৰ দুবছৰ ছাপ'জ 1 বছৰ বা 2 বছৰীয়া যদি ল'ৰা ছোৱালী আছে তেনেহ'লে মানে যাৰ অলৰেডি 2টা ল'ৰা ছোৱালী আছে তেওঁলোকৰ যাতে আৰু থাৰ্ড ল'ৰা ছোৱালী নহয় মানে মিনিমাম মেক্সিমাম 2টা কিন্তু যাৰ অলৰেডি 3টা ল'ৰা ছোৱালী আছে সেনেকুৱা মহিলাৰ কাৰণে কি হৈছে যদি তেওঁ OBC বা জেনেৰেল কেটেগৰী তেনেহ'লে 3টা মেক্সিমাম 3টাতকৈ বেছি ল'ৰা ছোৱালী থাকিলে তেওঁ এইটো বেনিফিট নাপায় তেনেকৈ SC ST বা ট্ৰি ট্ৰাইবছ মৰাণ আৰু মটক কেটেগৰীৰ কাৰণে 4টা ল'ৰা ছোৱালী মেক্সিমাম মানে সেই তেনেকুৱা কেটেগৰীত থকা মহিলাসকলৰ 4টা ল'ৰা ছোৱালীতকৈ বেছি থাকিলে এই বেনিফিটটো নাপায় ওকে চ' নৰ্মেলি আমাৰ কি বিচাৰে গভৰ্ণমেণ্টে যে 2জন ল'ৰা ছোৱালী মেক্সিমাম হ'ব লাগে বাট যদি অলৰেডি আছে 2জনতকৈ বেছি আছে ল'ৰা ছোৱালী তেনেহ'লে এইকেইটা ক্ৰাইটেৰিয়া দি দিয়া গৈছে যে OBC আৰু জেনেৰেল হ'লে মেক্সিমাম 3জন আৰু SC ST টি ট্ৰাইবছ বা মৰাণ কেটেগৰী মৰাণ মটক কেটেগৰী হ'লে মেক্সিমাম 4জন ওকে দেন এখন সংকল্প পত্ৰ থাকিব তেওঁ দিব লাগিব ওকে এখন সংকল্প পত্ৰ বেচিকেলি এইটো মই যোনটো ক'লোঁ যে যদি তেওঁ মানে she should be restricting the number of children to 2 if at present she has 0 to 2 children মানে বৰ্তমান যদি মহিলাগৰাকী এটা বা 2টা ল'ৰা ছোৱালী আছে তেওঁ সেইটো সংকল্প পত্ৰখন দিব লাগিব যে মই 2টাতকৈ বেছি ল'ৰা ছোৱালী আমি আৰু প্লেন নকৰোঁ ওকে আৰু কিন্তু যদি অলৰেডি 3টা আছে দেন এই ক্ৰাইটেৰিয়া কেইটা দিয়া গৈছে ৰাইট এডুকেশ্যন অবভিয়াছলি যে যদি SHG মেম্বাৰৰ যদি সেই মেম্বাৰৰ যদি ছোৱালী আছে নিজৰ ওকে তেনেহ'লে সেই ছোৱালীজনী স্কুলত যোৱা হ'ব লাগিব ওকে যে যাৰ নিজৰ ছোৱালী আছে তেওঁলোক ছোৱালীকেইজনীক স্কুলত পঠিওৱা হ'ব লাগিব ৰাইট যদি স্কুলত পঠিওৱা নাই তেনেহ'লে সেনেকুৱা মেম্বাৰে এই ফাণ্ডটোৰ বেনিফিট ল'ব নোৱাৰিব আৰু লগতে আমাৰ গভৰ্ণমেণ্টৰ যিটো অমৃত বৃক্ষ আন্দোলন আছিলে তাত SHG বিলাকক কি কৰিছিলে যে প্লান্ট গছপুলি ৰুবৰ কাৰণে যিটো দায়িত্ব দিছিলে চ' SHG মেম্বাৰখিনিয়ে সেই গছপুলিটো ৰুইছিলে নে নাই সেইটো তেওঁলোকক ভেৰিফাই কৰা যাব আৰু লগতে যদি যোনটো গছপুলি ৰুইছিলে সেইটো যদি ছাৰ্ভাইভ কৰা নাই এতিয়া তেনেহ'লে নতুন চেপলিং ৰুবৰ কাৰণে তেওঁলোকক দায়িত্বটো দিয়া গৈছে ওকে চ' এইখিনি বেচিকেলি ক্ৰাইটেৰিয়া ৰাইট দেন অবভিয়াছলি এই স্কিমটোৰ জৰিয়তে আমাৰ গাঁৱৰ অঞ্চলত বিশেষকৈ আমি উইমেনৰ এণ্টাৰপ্ৰেনাৰশ্বিপটো আমি প্ৰমোট কৰিছোঁ ৰাইট আমি ইনকাম জেনেৰেশ্যনৰ কথা কৈছোঁ আমি ছ'চিয়েল ৰিফৰ্মছৰ কথা কৈছোঁ ৰাইট আৰু লগতে আমি অমৃত বৃক্ষ আন্দোলনো যিহেতু ইয়াত লিংক কৰিছোঁ তাৰ জৰিয়তে আমি এনভাইৰনমেণ্টৰ কথাও ইয়াতে আমাৰ যিটো এনভাইৰনমেণ্টৰ ওপৰত আমাৰ
যিটো নিড ওকে সিকিউৰ কৰিবৰ কাৰণে এনভাইৰনমেন্টটো ক্লিন এনভাইৰনমেন্ট ৰাখিবৰ কাৰণে এনভাইৰনমেন্ট সাস্টেইনেবিলিটি আনিবৰ কাৰণে সেই কথাখিনিও আমি ইয়াতে লিংক কৰিছো ৰাইট আৰু আমি ইয়াতে উইমেন এম্পাৱাৰমেন্ট ফেমিলি ৱেলফেয়াৰ এই গোটেইখিনি বস্তু আমি ইন্টিগ্ৰেট কৰিছো ৰাইট সো খুব ইম্পৰ্টেন্ট হয় এইখিনি ইনফৰমেশ্যন আপোনালোকৰ কাৰণে খুব নেচেচাৰী আৰু ইয়াৰ লগত ৰিলেটেড এটা মেইনছ প্ৰেক্টিছ কুৱেশ্যন যদি কিবা ডাউট থাকে দেন আমাক কমেণ্ট ছেকশ্যনত জনাব আই হোপ দিছ ছেশ্যন ৱাজ ইনচাইটফুল থেংক ইউ ফৰ ৱাচিং থেংক ইউ এভৰিৱান